Sari, Ang Sri, Song, Silamuk, Bebak Rabat Tinggir Jonthani, Namrup Silamuk Thokni, জাতীয় ঠেকেঙের আসামো জাতিনি কামি কারে রেংবাই আং যদি আকাংক্ষাক মানিসা উন্দং আঙা যা শাস্তি রাখনো মানি রানো কামৰূপ জিলাৰ ৰাভা ছাত্ৰ সন্থাৰ যোৱা 20 আৰু 21 ডিচেম্বৰ তাৰিখে 2025 তাৰিখে মিলাঘাট যুৱ মিলনজ্যোতি যুৱ সংঘৰ খেলপথাৰ প্ৰাংগণ বামুণীগাঁৱত আমাৰ অধিৱেশন হৈছিল আৰু এই অধিৱেশনৰ জৰিয়তে প্ৰতিনিধি সভাই এখন নতুন সমিতি গঠন কৰে আৰু সেই নতুন সমিতি আজি শপত গ্ৰহণ আৰু কাৰ্যভাৰ অৰ্পণ কৰা হয় আৰু আহি থকা দিনত এই নৱগঠিত সমিতিখনে জাতিটোৰ উত্তৰণৰ কাৰণে বিভিন্ন দিশত কাম কাজসমূহ কৰিব আৰু সেই উদ্দেশ্যে আজি যি সংবিধানৰ নিয়ম অনুযায়ী 2 বছৰৰ মূৰে মূৰে প্ৰতিনিধি সভাৰ জৰিয়তে অধিৱেশনৰ জৰিয়তে কমিটি ভঙা পতা হয় আৰু তাৰে আজি শপত গ্ৰহণ অনুষ্ঠান আৰু কাৰ্যভাৰ অৰ্পণ অনুষ্ঠান আৰু এই অনুষ্ঠানত আমাৰ কেন্দ্ৰীয় নিখিল ৰাভা ছাত্ৰ সন্থাৰ সভাপতি মতিলাল বাগচক সাধাৰণ সম্পাদক ডক্টৰ সুভাষ ৰাভাকে আদি কৰি কেন্দ্ৰীয় নেতৃবৃন্দ উপস্থিত থাকে ষষ্ঠ নৌচি দাবী সমিতিৰ সন্মানীয় সভাপতি দোকানন ৰাভা ডাঙৰীয়াও উপস্থিত থাকে লগতে আমাৰ যি সহযোগী আমাৰ যৌথ সংগ্ৰাম সমিতিৰ অংশীদাৰিত্ব সংগঠন কামৰূপ জিলা গোৰ্খা কল্যাণ সমিতিৰ সভাপতি নীলমণি উপাধ্যায় ডাঙৰীয়া উপস্থিত থাকে গোৰ্খা ছাত্ৰ সন্থা কামৰূপ জিলা সমিতিৰ সভাপতি গোবিন্দ শৰ্মা ডাঙৰীয়া উপস্থিত থাকে বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যন কামৰূপ জিলা সমিতিৰ সভাপতি সঞ্জয় চৌধুৰী ডাঙৰীয়াও উপস্থিত থাকি এই সভাখনৰ সহায় সহযোগ কৰে আৰু আজিৰ পিছত এই নতুন সমিতিখনে পূৰ্ণদমে 2 বছৰৰ কাৰণে কাম কাজ কৰিব জাতিটোৰ উত্তৰণৰ কাৰণে আৰু আহি থকা যি প্ৰথম কাম কাজ বুলি কোৱাৰ লগে লগে যিহেতুকে ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিয়ে যোৱা বিগত সময়ত বিভিন্ন দিশত অংশগ্ৰহণ কৰি নিৰ্বাচনতো অংশগ্ৰহণ কৰিছিল আৰু আহি থকা আমাৰ যি নতুন সমিতিখনে 2026 চনৰ যি অসম বিধানসভাৰ নিৰ্বাচন হ'ব তাতো নিশ্চয় কামৰূপ জিলা সমিতি বুবিয়াকৈ যিহেতুকে কামৰূপ জিলা বুলি কোৱাৰ লগে লগে মেইনলি 2টা সমষ্টি বকোছয়গাঁও সমষ্টি লগতে পলাশবাৰী সমষ্টি আমাৰ জিলাৰ ভিতৰত আছে আৰু সেয়েহে নিশ্চয় যৌথ সংগ্ৰাম সমিতিয়ে আমি অনুৰোধ ৰাখিম যে মানে সংগ্ৰামী সত্তাৰ পৰা যাতে প্ৰতিনিধিসমূহ সিলেক্ট কৰে তাৰ কাৰণে আমি নিশ্চয় যৌথ সংগ্ৰাম সমিতিক আমি অনুৰোধ জনাম আৰু আহি থকা দিনত আমাৰ যি জিলাখনৰ সকলো স্তৰৰ সকলো শ্ৰেণীৰ ৰাইজৰ আমি সহায় সহযোগিতা আমি কামনা কৰিম যাতে আমি সুকলমে আমাৰ যিসমূহ সমস্যা আছে অমীমাংসিত সমস্যা সেই সমস্যাসমূহ আমি সমাধান কৰিব পাৰোঁ।